অতিকৈ শোচনীয়ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছে গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত অতিকৈ শোচনীয়ভাৱে অতিকৈ বেয়া লগাকৈ পৰাজয় বৰণ কৰিব লগা হৈছে গৌৰৱ গগৈয়ে বহু ভোটৰ ব্যৱধানত ক্ৰমে 22,000 ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছে গৌৰৱ গগৈয়ে বৰ্তমান সময়খিনিত যোৰহাট সমষ্টিত আৰু আনফালে কেইটামান বিশেষ চৰ্চিত সমষ্টি সেই চৰ্চিত সমষ্টিকেইটাৰ কথা যদি মই আপোনালোকক জনাওঁ এটা হৈছে মৰিয়নি সমষ্টি ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল জ্ঞানশ্ৰী বৰাই পৰাজয় বৰণ কৰিবলগীয়া হৈছে ৰূপজ্যোতি কুৰ্মীৰ হাতত যিহেতু এইবাৰ জ্ঞানশ্ৰী বৰাই নিজে চাকৰি ত্যাগ কৰি আহি ৰাজনীতিৰ পথাৰখনত খোজ দিছিল ৰাজনীতি কৰিবৰ কাৰণে তেওঁ মন মেলিছিল আৰু জ্ঞানশ্ৰী বৰাৰ যি জনপ্ৰিয়তা ৰাইজে জ্ঞানশ্ৰী বৰাক যিধৰণে আঁকোৱালি লৈছিল সেয়া দেখিয়ে বহুতে অনুমান কৰিছিল যে এইবাৰ মৰিয়নি সমষ্টিয়ে এখন নতুন মুখ দেখা পাব নতুনকৈ কাম কৰা এগৰাকী যুৱতীক লগ পাব বুলি বহু মৰিয়নি সমষ্টিৰ বহু মানুহেই ভাবিছিল কিন্তু সেয়া ভাববোৰ সেই চিন্তাবোৰ সম্পূৰ্ণ সলনি হৈ গৈছে পুনৰবাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ল ৰূপজ্যোতি কুৰ্মী মই আপোনালোকক পুনৰ জনাইছোঁ পুনৰবাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ল ৰূপজ্যোতি কুৰ্মীৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হৈছে জ্ঞানশ্ৰী বৰা আজি যিহেতু নিৰ্বাচনী ফলাফল ঘোষণা কৰিছে নিৰ্বাচনী ফলাফল ঘোষণা কৰা এই সময়খিনিত এনেধৰণৰ খবৰবোৰ আহি আছে বৰ্তমান এই সময়খিনিত আৰু আনফালে আন এটা বিশেষ চৰ্চিত সমষ্টি সেই চৰ্চিত সমষ্টিটো হৈছে চেণ্ট্ৰেল গুৱাহাটীৰ সমষ্টিত বিজেপি প্ৰাৰ্থী আছিল বিজয় গুপ্তা এজন অনা অসমীয়া মানুহ সেইবাবে বহুতেই বিজয় গুপ্তা এইবাৰ নিৰ্বাচনত জয়লাভ নকৰে বুলি বহুতেই কৈ আছিল বিজয় গুপ্তাৰ বিপৰীতে আন যিগৰাকী এজিপিৰ প্ৰাৰ্থী আছিল কুংকি চৌধুৰীয়ে নিৰ্বাচনত জয়লাভ কৰিব বুলি বহুতেই ভাবিছিল যিহেতু জেনজি এগৰাকী উঠি অহা ছোৱালী কুংকি চৌধুৰীক কৰ্মোদ্যমী এগৰাকী ছোৱালী শিক্ষিত এগৰাকী যুৱতী গতিকে সেই কুংকি চৌধুৰীয়ে জয়লাভ কৰিব বুলি বহুতেই ভাবিছিল বহুতেই কুংকি চৌধুৰীৰ যি কৰ্মস্পৃহা সেইবাবে বহুতে অনুমান কৰিছিল যে এইবাৰ কুংকি চৌধুৰীয়ে চেণ্ট্ৰেল গুৱাহাটীত জয়লাভ কৰিব বিজয় গুপ্তা বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা পৰাজয় বৰণ কৰিব কিন্তু সেয়া সম্পূৰ্ণৰূপে নহ'ল সম্পূৰ্ণ ওলোটা হৈ পৰিল চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাই জয়লাভ কৰিছে কুংকি চৌধুৰী পৰাজয় বৰণ কৰিবলগীয়া হৈছে বিজয় গুপ্তাৰ হাতত বহুতে ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তা দেখিয়ে তেওঁলোকে অনুমান কৰিছিল ছ'চিয়েল মিডিয়াৰ তেওঁলোকৰ ভিডিঅ'সমূহ দেখিয়ে অনুমান কৰিছিল যে এওঁলোককে এইবাৰ ৰাইজে আঁকোৱালি ল'ব এওঁলোককে ৰাইজে ভোট দিব নাথানে বহুতে অনুমান কৰি লৈছিল কিন্তু সেই অনুমানবোৰ সেই আশাবোৰ সম্পূৰ্ণ ভুল আছিল পুনৰবাৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব চাৰিওফালে বিজেপিৰে জয় ময় অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান এই সময়খিনিত বৰ্তমানলৈকে এই খবৰবোৰ আহি আছে বহু সমষ্টিৰ তেওঁলোকৰ গুণাগথাবোৰ চলি আছে খবৰবোৰ আহি আছে কিন্তু বিশেষভাৱে চৰ্চিত এই সমষ্টিকেইটাৰ খবৰ মই এই মুহূৰ্তত আপোনালোকক জনালোঁ আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ সমষ্টিত বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ খবৰ চলি আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনটো সমষ্টিৰ পৰা আপুনি মোৰ ভিডিঅ'সমূহ চাই আছে পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে